কংগ্ৰেছৰ কেণ্ডিডেট নহয়, গৌৰৱ গগৈ ৰাইজৰ দলৰো কেণ্ডিডেট, গৌৰৱ গগৈ অসম জাতীয় পৰিষদৰো কেণ্ডিডেট, গৌৰৱ গগৈ CPI, CPM, CPIML যিমান আমাৰ ৰাজনৈতিক দল আছে বিৰোধী সকলোবিলাকৰে এজন অমূল্যতীয়া কেণ্ডিডেট হৈছে। গৌৰৱ গগৈক আমি এইকাৰণে নিৰ্বাচনত তুলিছো যে যোৱা 5টা বছৰত আৰু তাৰ আগৰ 5টা বছৰত গৌৰৱ গগৈৰ পাৰফৰ্মেঞ্চ সংসদত তেখেতৰ যিটো ভূমিকা সেই ভূমিকাটো অতি সুন্দৰ আছে। আৰু আপোনালোকে নিশ্চয় এই কথা জানে যে গৌৰৱ গগৈ ভাৰতৰ সংসদৰ শ্ৰেষ্ঠ সাংসদ, বেষ্ট পাৰ্লিয়ামেণ্টেৰিয়ানৰ এৱাৰ্ড লাভ কৰিছে। অসমৰ পৰা গৈ ভাৰতৰ সংসদত য'ত হিন্দী আৰু ইংৰাজীতে কেৱল বিতৰ্ক হয়, গোটেই ভাৰতৰ বাধা মানুহবিলাক জড়িত আহে, সেই সংসদত গৈ বেষ্ট পাৰ্লিয়ামেণ্টেৰিয়ান এৱাৰ্ড পোৱাটো কিমান ডাঙৰ কথা আপোনালোকে নিজে দেখিছে। গৌৰৱ গগৈ হ'ল আমাৰ তাৰ বিপৰীতে তপন গগৈ বিজেপি প্ৰেছিডেণ্ট কেণ্ডিডেট হৈছে। তেওঁ কেনেকুৱা এনেকুৱা এজন মানুহ যিজনে ইংৰাজী হিন্দী একোকে ক'ব নাজানে, আনকি অসমীয়াটো এটা তেওঁৰ ভাষণ দিব নাজানে ভালকে। এজন সাংসদৰ কাৰণে 3টা গুণ লাগে, 3টা গুণ, মিনিমাম 3টা গুণ লাগে। 1 নম্বৰ তেওঁৰ ভাষাত জ্ঞান লাগিব, তেওঁ দিল্লীত কথা ক'বলৈ ইংৰাজী আৰু হিন্দীটো জানিবই লাগিব, নহয় জানো কওকচোন? নহয় দিল্লীত গৈ আমাৰ নিচিনাকে অসমীয়াত কথা কৈ দিলে কিবা কাম হ'ব নেকি কওক? তো 1 নম্বৰ সেইটো ভাষাত জ্ঞান লাগিব। নম্বৰ 2 কি লাগিব যে বিষয়বস্তুৰ ওপৰত জ্ঞান। মই যে আপোনালোকে বিধানসভাত মোক চাই নাচাব, মই 2 মিনিট 17 ছেকেণ্ডৰ ভাষণ দিওঁ, কিন্তু 2 মিনিট 17 ছেকেণ্ডৰ ভাষণ এটাৰ কাৰণে মই 15 দিন অধ্যয়ন কৰোঁ, গৱেষণা কৰোঁ, লাইব্ৰেৰীত পঢ়োঁ। 15 দিন যেতিয়া পঢ়িলে গোটেই বিষয়টোৰ ওপৰত তন্নতন্নকে জানো, এটা কথা ক'বলৈ ক'লে মই এনেকুৱাকে কৰোঁ যাতে এটা কথা কওঁতে মই হিমন্তক একদম আউট কৰি থৈ যাব পাৰোঁ, নেক্সটত যাতে মই বিদুষক আউট কৰি থৈ যাব পাৰোঁ, তাৰপিছতো যাতে মই জয়ন্ত মল্লক আউট কৰি থৈ যাব পাৰোঁ, হয় নহয়? ৰিয়ান পৰাগে 6 মৰাৰ নিচিনা, হয় নে নহয়? বিষয়টো পঢ়া শুনা থাকিব, কিন্তু তপন গগৈটো আৰু পঢ়া শুনা নকৰিলে আপোনালোকে সকলোৱে জানে আঁচু কৰিছিলে আৰু ধান্দা কৰি থাকোঁতে জীৱনটো বেছি না সময় গৈছিল। গতিকে তেওঁ সঁচাকে তেওঁ এজন পাৰ্লিয়ামেণ্টেৰিয়ান হ'বৰ কাৰণে যোগ্য মানুহ নহয়। তৃতীয় বস্তুটো হ'ল যে অকল ভাষা জ্ঞান আৰু বিষয়বস্তুৰ জ্ঞান থাকিলেও নহ'ব, কলিজাত দমো থাকিব। হিমন্ত বিশ্ব শৰ্মাৰ আগত দপদপাই কথা ক'বলৈ যেনেকৈ মোৰ সাহস লাগিব, ঠিক তেনেকৈ নৰেন্দ্ৰ মোদীৰ সন্মুখত দপদপাই কথা ক'বৰ কাৰণে তপন গগৈ বা গৌৰৱ গগৈৰ পুৰা কাম লাগিব। লাগিব নে নাই? লাগিব, লাগিব, হয় নে নহয়? দিল্লীত এইটো কথা ক'বলৈ অলপ দপদপাই নিজৰ ভিতৰত কলিজাত দম লাগিব নে নাই? লাগিব। তো আপোনালোকে দেখিছে যে গৌৰৱ গগৈ যোৱা সময়খিনিত ভাৰতৰ গুৰুত্বপূৰ্ণ বিষয় মণিপুৰৰ যিটো ক্লেশ, মণিপুৰৰ 2টা জাতিৰ মাজত কাজিয়া লগাই দিলে নাই বিজেপি চৰকাৰ? গোটেই লগাই দিলে। তাৰ ওপৰত যিটো অনাস্থা প্ৰস্তাৱ আহিছিলে, সেই অনাস্থা প্ৰস্তাৱটো ৰাহুল গান্ধীয়ে নহয়, মল্লিকাৰ্জুন খাৰ্গেও নহয়, আমাৰ গৌৰৱ গগৈ নেতৃত্ব দিছিলে। আৰু অসমীয়া হিচাপে যদি কোনোবাই সেইটো চাইছিলে, নিশ্চয় সকলোৱে গৌৰৱবোধ কৰিছিলে যে এজন অসমীয়া লোকসভাক নেতৃত্ব দি আছে। গৌৰৱ গগৈ হ'ল এই সময়ত কংগ্ৰেছৰ লোকসভাৰ 1 কোটি লিডাৰ। বুজিলে? তাৰ বিপৰীতে তপন গগৈ কি যদি মই সঁচা কথা কওঁ, আপোনালোকক কৈ দিলে একদম অসমীয়া ভাষাত খানাম খাদ্য গাঁৱলীয়া ভাষাত কথাখিনি কৈ দিওঁ, খানাম খাদ্য যদি কৈ দিওঁ তেতিয়াহ'লে তপন গগৈ সঁচাকে কাম নথকা এজন সাংসদ, যাক অসমীয়াত কি বুলি কয় নিমাতী কইনা, মাত পাতিব নোৱাৰে, হয় নিমাতী কইনা, যাক অসমীয়াত কি কয় গছৰ মহা, যাক অসমীয়াত অসমৰ্থ বুলি কয়, যাক অসমীয়াত ভাং ফুটা মাৰি বুলি কয়, ভাং ফুটা মাৰি। মই অসমীয়া ভাষা জানো কাৰণে শব্দকেইটা উলিয়াই আছো, বুজিলে নাই? ভাং ফুটা মাৰি মানে কি জানে নে নাই? ভাং যে কাটে, ভাংখিনি এনেকে নদিয়াই পেলাই কাটে যে কটাই কৰে, তাতে যে তাৰ তলত যে যিডাল গড় থাকে নে নাই, গড়ডাল, সেই গড়ডালো মাজে মাজে কাটি যায়, কিন্তু গড়ডালে একো চেঞ্চ নাই, তাৰ কি একো উল্টাই ক'ব নোৱাৰে, মই দুখ পাইছো বুলি ক'ব নোৱাৰে। আমাৰ গৌৰৱ গগৈ যি সময়ত ভাৰতৰ শ্ৰেষ্ঠ সাংসদ, সেই সময়ত তপন গগৈ খুব ভাং ফুটা মাৰি, বুজিলে? আজি যদি কেনেবাকৈ আমি গৌৰৱ গগৈ জিকাই পঠিয়াও, আমি গৌৰৱ গগৈ জিকাই পঠিয়াও, গৌৰৱ গগৈটো জিকিব 1.5 লাখ 2 লাখ ভোটত জিকাৰ সম্ভাৱনা দেখা গৈছে। জিকিব নে নাই বাৰু?
গোটেই গাঁৱৰ মানুহে দৰ দপাই ভোট দিবলৈ ৰৈ আছে, এক্সাইটেড বুলি কয় ইংৰাজী, এক্সাইটেড হৈ আছে, আবেগিক হৈ আছে, কোন সময় আহিব, কোন সময়ত আমি গৌৰৱ গগৈক জিকাম, এনেকে ৰৈ আছে, হয়নে নহয়? এই প্ৰথমবাৰৰ কাৰণে লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈৰ কাৰণে এনেকুৱা ধৰণৰ এটা একদম পুৰা হাৱা লুৰিণজ্যোতি, মই লুৰিণজ্যোতিৰ কাৰণে পৰহি গৈ আহিছো, লুৰিণজ্যোতিৰ